নমস্কাৰ ফ্ৰেণ্ড, মোৰ চেনেলত সকলোকে ওয়েলকাম জনাই আছোঁ। আজি বনাম মানকচু শাক। একেবাৰে নিৰামিষভাৱে বনাম, পিঁয়াজ নহৰু একো নিদিয়াকৈ বনাম। বহুতে টেষ্টি হয় এনেকৈ বনালে খাবলৈ। বলক মই কেনেকৈ বনাইছোঁ দেখাম এতিয়া। বহুতে কয় মানকচু কাটিলে হাত খজুৱাই বুলি। এনেকৈ কাটিলে হাতত একোৱে নহ'ব। মই ফাৰ্ষ্টত এটা কাপোৰ দি পেলাই চাফা কৰি ল'ম। মানকচুবিলাক বহুত বেয়া জেগাত হয়, সেইকাৰণে কাপোৰটো দি মোহাৰি চাফা কৰি লৈছোঁ। এতিয়া চাওক, কাটি পেলাই মই বাকলিবিলাক গুচাই দিম। এটা কথা মনত ৰাখিব, মানকচু কাটি কেতিয়াও হাতটো পানীত নিদিব। আগতে অলপ মিঠাতেল লগাই ল'ব হাতত, তাৰপিছত এটা কাপোৰ দি পেলাই হাতৰ মিঠাতেলখিনি মুচি তাৰপিছত পানীৰে চাফা কৰিব। এনেকৈ কৰিলে কেতিয়াও হাতত খজুতি নহ'ব। এতিয়া চাওক, মই বাকলিখিনি গুচাই দি আছোঁ। এতিয়া মই গোটেইখিনি কাটি লৈছোঁ। এতিয়া চাওক, ধুওঁতে মই হাতেৰে নুধুওঁ, অকল পানীটো দি থাকিম আৰু অলপ অলপকৈ জোকাৰি থাকিম। তলৰখিনি ওপৰত উঠাই দিম, আকৌ ওপৰৰখিনি তলত লৈ যাম। এনেকৈহে ধুম। হাতখিনি মই কচুত নলগাওঁ, নহ'লে হাতটো খজুৱাই থাকিব। এইফালে অলপ বুট আৰু অলপ মটৰো আছিলে, সেইখিনি মই প্ৰেছাৰ কুকাৰত বহাই দিছোঁ। এইখিনি মই গোটেই ৰাতিটো সিজাই থৈছিলোঁ। এতিয়া অলপ নিমখ দি পেলাই 5 মিনিটৰ কাৰণে বইল হ'বলৈ দিম। 5 মিনিট পিছত মই এইটো কচুখিনি দি দিম আৰু পানী নিদিওঁ। যিমানখিনি পানী আছে সিমানখিনিয়ে পানী থাকিব, কিয়নো কচুৰ পৰা বহুত পানী ওলাব, সেইকাৰণে পানীৰ প্ৰয়োজন নাই। এতিয়া চাওক, কচুখিনি মই গোটেইখিনি দি দিছোঁ। এতিয়া আৰু অলপ কচু আছিলে, মোৰ একেবাৰতে নুজুৰিলে বুলি মই পিছত অলপ অলপকৈ দি গৈছিলোঁ। এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনটো লগাই 2টা হুইচেল দি দিম। 2টা হুইচেল দিলে মোৰ মটৰটো সিজি যাব আৰু কচুখিনিও সিজিব। এতিয়া চাওক, মটৰ আৰু কচুখিনি ধুনীয়াকৈ সিজি গৈছে। মই পানীটো পেলাই দিম, অলপ চেপি চেপি দিম, তেতিয়াহ'লে পানীটো ওলাই যাব। পানীটো থাকিলে ডিঙিত আকৌ খজুৱাব পাৰে, সেইকাৰণে পানীটো পেলাই দিছোঁ। অলপ হেঁচি হেঁচি দিব, তেতিয়াহ'লে পানীটো ওলাই যাব। মই ডিটেইলছত গোটেইখিনি দেখাই আছোঁ, কাৰণ বহুতে কয় যে কচু খালে ডিঙি খজুৱায়। সেইকাৰণে এইটো পদ্ধতিত আপোনালোকে বনাব, একোৱে নহ'ব। চাবচোন খাই এনেকুৱাকৈ। মোৰ ভিডিঅ'খিনি চাই যদি আপোনাৰ কিবা লাভ হয়, তেতিয়াহ'লে ভিডিঅ'টোত লাইক দিব। আপোনালোকৰ এটা লাইক মই বহুত উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ। এতিয়া এটা কেৰাহী গৰম কৰি তাতে অলপ মিঠাতেল দি দিছোঁ। মিঠাতেলটো গৰম হ'লে 2টা শুকান জলকীয়া দি দিম। শুকান জলকীয়াখিনি অলপ ভাজি তাতে দি দিম অলপ পাঁচফোৰণ। পাঁচফোৰণত মই দিম মেথি, জিৰা, চফ, ক'লা জিৰা আৰু সৰিয়হ। এইখিনি মই ভালকৈ ভাজি ল'ম। পাঁচফোৰণটো ৰঙা হৈ আহিলে মই কচুখিনি দি দিম। এতিয়া কচুটো দি মই মছলাখিনিও এড কৰি দিম লগতে। মই ইয়াতে 3টা তেজপাত দি দিম। আপোনালোকে তেজপাতখিনি পাঁচফোৰণৰ লগতো দিব পাৰে, মই পাছত দি আছোঁ। এতিয়া দিম অলপ হালধি গুড়ি
এতিয়া অলপ নিমখ দি দিম। নিমখটো মই ইয়াত কমাই দি আছোঁ কাৰণ বইল কৰাৰ টাইমতো নিমখ দিছিলোঁ। লগতে অলপ জিৰা গুড়িও দি দিম, অলপ ধনিয়া গুড়ি দি দিম। এতিয়া কেইটামান জলকীয়া মাজতে এনেকৈ ফালি দি দিম। আপোনালোকে জলকীয়া গুড়িও দিব পাৰে। মই গুড়ি ইউজ কৰা নাই, অকল কেঁচা জলকীয়াহে দিম। এতিয়া গোটেইখিনি মই ভালকৈ 15 মিনিটমান ভাজি থাকিম। এইটো টাইমত ষ্টিমটো মিডিয়ামত ৰাখি দিব। মিডিয়ামত ৰাখি ভালকৈ ভাজি থাকিব। 10-15 মিনিট ভালকৈ ভাজিব, নহ'লে পানীখিনি থাকিলে ডিঙি খজুৱাব। সেইকাৰণে মই ভালকৈ ভাজিম। গোটেইখিনি পানী শুকাই দিম। মই অকণমান চেনিও দি আছোঁ, তেনেহ'লে টেষ্টটো বেছি ভাল হয়। চেনিটো অকণ বেছি দিছোঁ, এনেকৈ খাবলৈ বেছি ভাল লাগে। আপোনালোকে কমায়ো দিব পাৰে। এতিয়া 15 মিনিটমান মই ভাজিছোঁ। তাৰপিছত চাওক, অলপ আদা গ্ৰেট কৰি দি দিছোঁ। ইয়াতে আদাটো পিছত দিব, গোন্ধটো ভাল আহিব তেতিয়াহ'লে। এতিয়া চাওক, আদাটো দি মই 2 মিনিটমান ভাজি ল'ম। এতিয়া গেছৰ ফ্লেমটো অফ কৰি 2 চামুচমান ঘি দি দিম। ঘি দি দিলেই আমাৰ ৰেডি হৈ যাব মান কচুৰ শাক। খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে ঘৰতে বনাই খাবচোন এনেকৈ। মোৰ ভিডিঅ'খিনি যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।